আকছাৰ কেন্দ্ৰীয় নেতাৰ উপস্থিতিত বামুণবাৰীত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰা অংকনা মাহাত্ৰৰ সম্বৰ্ধনা। এটা সৰু শিলত 4জন বিখ্যাত ব্যক্তিৰ প্ৰতিছবি অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী। সফলতাৰ বাবে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, এই কথা পুনৰ প্ৰমাণ কৰি দেখুৱালে মৰাণৰ বামুণবাৰী কয়লা গড়া ছাত্ৰী অংকনা মাহাত্ৰাই। 21 বছৰ। এটা নদীৰ শিলত 4জন বিখ্যাত ব্যক্তিৰ প্ৰতিছবি অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীয়ে। পুনাৰাম মাহাত্ৰা আৰু মীনা চুতীয়া মাহাত্ৰাৰ জ্যেষ্ঠ কন্যা তথা মৰাণ মহাবিদ্যালয়ৰ 6ষ্ঠ ষান্মাসিকৰ ছাত্ৰী অংকনা মাহাত্ৰাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ তৰফৰ পৰা লাভ কৰিছে IBR এচিভাৰ সন্মান। সৰুৰে পৰাই ছবি অঁকাত হেঁপাহ থকা অংকনা মাহাত্ৰাই শেহতীয়াকৈ এটা সৰু শিলত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী, বৰ্তমানৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি ছবি অংকন কৰি অভিলেখ ৰচে। ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষৰ পৰা অংকনা মাহাত্ৰাক এখন প্ৰমাণপত্ৰ, এখন পৰিচয় পত্ৰ, এখন কিতাপ, এটা লগ, এটা মেডেল, এটা বেজ আৰু এটা কলম প্ৰদানেৰে স্বীকৃতি দিয়ে। দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীৰ সাফল্যত উৎফুল্লিত পিতৃ-মাতৃ, দল সংগঠন আৰু স্থানীয় ৰাইজ। ভাল লাগিছে আৰু এনেকুৱা এটা এৱাৰ্ড পাই কিনে। সপোন আছিলে, ছ'চিয়েল মিডিয়াত পাই থাকোঁ, দেখি থাকোঁ, সেইটো কাৰণে মই এপ্লাই কৰি চাওঁ বুলি কৰি চালোঁ আৰু পোৱাৰ কাৰণে নিজকে বহুত বেছি ভাল লাগিছে। এইটো মই আঁকি থকাবোৰ মানে সৰুৰ পৰাই ছবি আঁকিবলৈ বহুত ইচ্ছা আছিলে আৰু ভাল পাওঁ আঁকি কেনে, আঁকি থাকোঁ। প্ৰতিটো ৱেবছাইট এটা আছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ড বুলি, সেই ৱেবছাইটত গৈ কেনে এপ্লিকেশ্যনখন ফিল আপ কৰিব লাগে। তাৰ ফিল আপ কৰি মই কি আঁকিছোঁ সেইটো ভিডিঅ' কৰি দিব লাগে। তাৰপিছত মেইল এটা আহি কনফাৰ্মেশ্যন মেইল, সেয়াই আৰু। এইটো মোৰ ডিচেম্বৰ 20 তাৰিখে কনফাৰ্মেশ্যন মেইলটো, ডিচেম্বৰ 20 নহয় 2 তাৰিখ 7 তাৰিখ মানে কৰিছিলোঁ, ডিচেম্বৰ 13 তাৰিখে আহিছে কনফাৰ্মেশ্যন মেইলটো। তাৰপিছত এইটো এৱাৰ্ডটো পাইছেহি বুধবাৰে। ভাল লাগিছে। কয়লাগড়া গাঁও, এই গাঁৱৰে পুনা মাহাতৰ জ্যেষ্ঠ জীয়ৰী অংকনা মাহাতো। আমি আগতে গম পাওঁ তেওঁ চিত্ৰাংকন বিভিন্ন প্ৰতিযোগিতাত ভাগ লয় আৰু সেই অনুপাতে তাই মানে 2023 চনৰ ডিচেম্বৰ মাহত অনলাইন যোগে ইণ্ডিয়ান বুক অৱ ৰেকৰ্ড অৰ্থাৎ অনলাইন যোগে তেওঁ চিত্ৰাংকন প্ৰতিযোগিতাত ভাগ লয় ভিডিঅ' কনফাৰেন্সৰ যোগেদি। আৰু 17 তাৰিখে তেখেতে ইণ্ডিয়ান বুকছ অৱ ৰেকৰ্ডত তেওঁ অন্তৰ্ভুক্ত হয় আৰু তাইৰ মানে যি পাবলগীয়া পুৰস্কাৰসমূহ ঘৰত আহি পায়হি। আমি এই ক্ষেত্ৰত অসম স্বাধীন ছাত্ৰ সন্থাই অতিকে আনন্দিত হৈছোঁ আৰু এই পৰিয়ালৰ সকলো সদস্যক, যিহেতু মাক দেউতাক লগতে আমি এই অংকনা মাহাতলৈ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু লগতে আমি ক'ব বিচাৰিছোঁ এই পৰিয়ালটোৰ আৰ্থিকভাৱে একেবাৰেই অৱস্থা বেয়া। আমি গম পোৱা মতে পুনা মাহাতো ডাঙৰীয়াই ভেঞ্চাৰ স্কুল এখনত মানে শিক্ষকতা কৰি আছে। এই হিচাপে তেওঁ পৰিয়ালটো চলিব পৰাকৈ একোৱে নাই। আমি কেতিয়াবা দেখোঁ সেই পিতৃজনে স্কুলৰ পৰা আহি কেতিয়াবা বজাৰত শাক পাচলিও বিকা আমি লক্ষ্য কৰিছোঁ। এই ক্ষেত্ৰত আমি এই সমষ্টিৰে জনপ্ৰিয় বিধায়ক বিমল বৰা ডাঙৰীয়াক এই পৰিয়ালটোৰ তথা এই ছোৱালীজনীৰ ভৱিষ্যৰ কাৰণে, উজ্জ্বল ভৱিষ্যৰ কাৰণে যাতে কিবা পদক্ষেপ লয়, আৰ্থিকভাৱে কিবা সহায় সহযোগ কৰে, আমি স্বাধীন ছাত্ৰ সন্থাই আমি বিমল বৰা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। সৰুৰ পৰাই এই ছবি অঁকাত তাই বহুত আগ্ৰহ আছিলে। প্ৰথমে তাক মই মানে শিকাইছিলোঁ, খুব মানে আখৰৰ আগত মই মানে যেনেকৈ গোল গোলকৈ বনাই ঠিক তেনেদৰে এজনীক কেনেকৈ টানিলে চৰাই হয়, মাছজনী উজুকেইটা শিকাইছিলোঁ। শিকাওঁতে এদিন সৰু হালধীয়া চৰাই এজনী কাপোৰৰ ডাঙত পৰি আছিল। তাই মোক আঁকি পিনে দেখাইছে, মা আপুনি যে মোক চৰাই বনাবলৈ শিকাইছিলে, এইজনী হালধীয়া চৰাই বনাই দিলোঁ। তাৰপাছত খুব সুন্দৰকৈ বনালে তেতিয়া তাইক মই এইটো বিষয়ত খুব মানে প্ৰেৰণা যোগালোঁ। তাই মই যেনেকৈ কওঁ তেনেকৈ কথা শুনিলে। ঠিক পঢ়া শুনাৰ ক্ষেত্ৰতো যিটো কওঁ মানি লয়। সেইটো কাৰণে আজি মোৰ এই শুভ মুহূৰ্তটোত খুব ভাল লাগিছে আৰু সকলো লোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছে।